বিহুসুৰীয়া আধুনিক গীত লাহৰীৰ শুভমুক্তি সমাগত ৰঙালী বিহু অসমীয়া বাপতি সাহোন ৰঙালীক আদৰিবলৈ ব্যস্ত হৈ পৰিছে ৰাজ্যবাসী কণ্ঠশিল্পী সকলো ব্যস্ত হৈ পৰিছে গীতে মাতে ৰঙালীক আদৰিবলৈ মাৰ্ঘেৰিটাৰ এটি অতি ভিতৰুৱা গ্ৰাম্যাঞ্চল টেকেৰী গাঁৱৰ উদীয়মান কণ্ঠশিল্পী নৱনীল বৰাও এতিয়া ব্যস্ত গীতৰ আখৰাত ৰঙালী বিহুৰ প্ৰাক্ষণত উদীয়মান কণ্ঠশিল্পী নৱনীল বৰাই অসমবাসীলৈ মুকলি কৰি দিছে এটি বিহুসুৰীয়া আধুনিক গীত লাহৰী 2025 সোমবাৰে নিশা কণ্ঠশিল্পী নৱনীল বৰাৰ টেকেৰী গাঁওস্থিত বাসগৃহত গীতটি আনুষ্ঠানিকভাৱে শুভমুক্তি দিয়া হয় গীতটি আনুষ্ঠানিকভাৱে শুভ উন্মোচন কৰে মাৰ্ঘেৰিটাৰ স্থানীয় সাংবাদিক বিকাশ বৰুৱাই উক্ত শুভ উন্মোচনী অনুষ্ঠানত শিল্পী নৱনীল বৰাৰ উপৰিও উপস্থিত থাকে গীতটোৰ লগত জড়িত কলাকুশলী স্থানীয় দল সংগঠনৰ প্ৰতিনিধি যুৱ সংঘৰ কৰ্মকৰ্তাসহ স্থানীয় বহু সংখ্যক ৰাইজ হয় আমি যেহেতুকে আমাৰ পোনপ্ৰথমেই যি আমাৰ ভাইটি মোৰ নিজৰ ভাইটি বুলি ক'ব লাগিব ঘৰৰ কাষতেই তো ভাইটি হয় তেওঁ যি গীত আজি উন্মোচন কৰিছে এই গীতটি উন্মোচন কৰাৰ বাবে পোনপ্ৰথমতে খুব নিজকে মানে গৌৰৱান্বিত অনুভৱ কৰিছোঁ যেহেতুকে আমাৰ যিটো অঞ্চল এই অঞ্চলটোৰ আটাইতকৈ পিছপৰা য'ত নেকি আমাৰ ভাৰতৰ লগতে অসমৰ আটাইতকৈ এটা মানে পিছপৰা অঞ্চল বুলি সকলোৱে আমাক চিনি পায় যেহেতুকে এই অঞ্চলটো সকলোৱে পিছপৰা বুলি কিনি আমাক নৎযাত কৰে তো তেনেকুৱা এটা অঞ্চলৰ পৰা আজি অকল আমাৰ এই নৱনীল ভাইটি বুলিয়ে নহয় এনেকুৱা আৰু এই ভাইটিৰ লগতে আৰু ইয়াৰ আমাৰ যিসকল নেকি নতুন উঠি অহা যি গানৰ লগতে অন্যান্য দিশত যি যুৱ প্ৰজন্ম যি আগবাঢ়ি আহিছে সকলোৱে আগবাঢ়ি আহক আৰু সকলো ক্ষেত্ৰত আমি আমাৰ এই অঞ্চলটোৰ আমি এজন ইয়াৰে মানে এজন স্থানীয় ব্যক্তি হিচাপে লগতে আমাৰ যি টেকেৰী আঞ্চলিক যুৱ সংঘৰ এজন মই সন্মানীয় যি আমাৰ সমিতি এখন আছে সেই সমিতিখনৰ ফালৰ পৰা আমি যি ভাইটিৰ গৌৰৱ উজ্জ্বল কামনা কৰিছোঁ লগতে এই অঞ্চলটোৰ যি উঠি অহা নৱপ্ৰজন্ম যি আছে গানৰ লগতে অন্যান্য যি দিশত আগবাঢ়ি আহিছে সকলোৱে যাতে আৰু ভাল যাতে কাম কৰি যাওক আমাৰ অঞ্চলটোৰ লগতে আমাৰ এই গোটেই বৃহত্তৰ পেঙেৰি বৰনামচাই অঞ্চলটোৰ হৈ যাতে ইয়াৰ পৰা আৰু এনেকুৱা ধৰণে আৰু আগবাঢ়ি আহক আমি বেগত আছোঁ সদায় আমি যিখিনি পাৰোঁ আমি সদায় সম্পূৰ্ণ সহযোগিতা আগবঢ়াই নিম মই বুলি নহয় আমাৰ যি সমিতিখনৰ লগতে আমাৰ এই অঞ্চলটোৰ যিসকল আমাৰ জ্যেষ্ঠ আছে আমি সকলোৱে মিলিজুলি হ'লেও সহায় সহযোগ কৰিবলৈ সদায় প্ৰস্তুত আমি সদায় আগবাঢ়ি যোৱা ক্ষেত্ৰত সকলোকে সহায় সহযোগ কৰিম এইখিনি আমি সদায় আছোঁ আৰু বৰ দীঘলীয়াকৈ নকওঁ যিহেতুকে আমি পুনৰবাৰ যি ভাইটিৰ গীতটি এই পৰ্যায়লৈকে আনি পোৱালেহি এই গীতটিলৈ এইখিনি পৰ্যায়ত পোৱাৰ ক্ষেত্ৰত যিসকল ভাইটিৰ যি সংগীতবৃন্দৰ সহায় সহযোগ কৰিলে লগতে ষ্টুডিঅ'ৰ যি গানৰ যি মূল ব্যক্তি তেখেতলোকলৈও আমি অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ এই চেগতে আৰু যিসকলে এই ভাইটিৰ গীতটি যিখিনি এই পৰ্যায়ত পোৱালেহি এইখিনি ক্ষেত্ৰত সহায় সহযোগ কৰাৰ বাবে সকলোকে আমি অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আটাইৰে আমি উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ আৰু ভগৱানৰ ওচৰত যাতে আগন্তুক ৰঙালী বিহুৰ এই ভাইটিৰ যি অনুষ্ঠান প্ৰতিষ্ঠান আছে যাতে ভালদৰে সুচাৰুৰূপে হৈ যাওক আৰু লগতে যিসকল নতুন যি উঠি অহা নৱপ্ৰজন্ম আহিছে সাংস্কৃতিক দিশৰ লগতে অন্যান্য দিশত সকলোৱে যাতে আগবাঢ়ি আহক সকলোৱে যাতে মনোকামনা কৰোঁ এইখিনি আমি কামনা কৰিছোঁ হৰি নামৰ গীত এটি ৰাইজৰ মাজলৈ আগবঢ়াই দিছোঁ খুব ধুনীয়াকৈ নাচিব পাৰিব ৰঙালী বিহুত সকলোৱে মৰম দিব বুলি আশা ৰাখিছোঁ বিগত বৰ্ষত যেনেদৰে গীত কৰিছিলোঁ যেনেদৰে ৰাইজে সঁহাৰি জনাইছিল এই বৰ্ষত তাতোতকৈ সঁহাৰি পাম বুলি মই আশাবাদী সকলোৱে এবাৰ শুনিব লগতে শ্বেয়াৰ কৰি দিব আপোনালোকৰ এটা শ্বেয়াৰ আৰু এটা লাইক আমাক বহুত সাহস দিয়ে আগন্তুক ভাল কাম কৰি যাবৰ কাৰণে কেনেকৈ প্ৰস্তুতি আগন্তুক হয় আমি আমাৰ অঞ্চলটো সাংস্কৃতিক দিশত যথেষ্টখিনি পিছপৰা বুলিয়ে ক'ব লাগিব তৎসত্ত্বেও আমি অলেখ বাধাক নেওচি এটি বাদ্যশিল্পী দলৰ সৈতে আমি সাজু হৈ আছোঁ ৰঙালী বিহুৰ মঞ্চৰ কাৰণে তো আপোনালোকে যদি বিচাৰে আমাক আপোনালোকৰ মঞ্চখন যদি দিয়ে আমি নথৈ সুখী হ'ম কাৰণ আমি নতুনকৈ আগবাঢ়ি আহিছোঁ যদি ভুল ত্ৰুটিও হয় আপোনালোকে আমাক আঙুলিয়াই দিব লাগিব দেখাই দিব লাগিব আপোনালোকৰ বাবেহে আমি আছোঁ আপোনালোকে যদি আমাক সহায় নকৰে বাৰু আমাক আশীৰ্বাদ নকৰে তেনেহ'লে আমি যেনেদৰে বোকাত ফুলিছোঁ বোকাতে মৰহি যাম বুলি ভাবোঁ গীতটি ক'ত শুনিবলৈ পাব ৰাইজে হয় গীতটি নৱনীল বৰা ইউটিউব চেনেলত পাব নতুবা ফেচবুক পেজত নৱনীল বৰা বুলি আছে তাতো লিংক শ্বেয়াৰ থাকিব মাৰ্ঘেৰিটাৰ পৰা অৰুণ ভূঞাৰ ৰিপৰ্ট অসম টুডে